এটা বৰ্গক্ষেত্ৰৰ বাহুৰ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ বৃদ্ধি কৰিলে বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি হ'ব? বৰ্গৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে বাহু স্কয়াৰ। ধৰি ললো বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য 100 সেন্টিমিটাৰ। বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল হ'ব বাহুৰ মান হৈছে 100, স্কয়াৰ আছে 100 পূৰণ 100। 100 আৰু 100 পূৰণ কৰিলে হ'ব 10,000 বৰ্গ সেন্টিমিটাৰ। যদি বাহুৰ দৈৰ্ঘ্য 20 শতাংশ বৃদ্ধি কৰা হয় তেতিয়া ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি হ'ব? বাহুৰ দৈৰ্ঘ্য ধৰিছিলো 100 সেন্টিমিটাৰ, 20 শতাংশ বৃদ্ধি কৰিলে বাহুৰ দৈৰ্ঘ্য হ'ব 120 সেন্টিমিটাৰ। 120 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰফল হ'ব 120 পূৰণ 120। 120 আৰু 120 পূৰণ কৰিম। 12 12 গুণ 144, শূন্য দুটা আছে, দুটা শূন্য। 20 শতাংশ বৃদ্ধি কৰাৰ পিছত বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল হৈছে 14,400 বৰ্গ সেন্টিমিটাৰ। ক্ষেত্ৰফলৰ বৃদ্ধি হৈছে 14,400 বিয়োগ 10,000, 4,400 বৰ্গ সেন্টিমিটাৰ। বৃদ্ধিৰ শতাংশ হ'ব 10,000 বৰ্গ সেন্টিমিটাৰত বৃদ্ধি হৈছে 4,400 বৰ্গ সেন্টিমিটাৰ পূৰণ 100 শতাংশ। শূন্য আৰু শূন্য কটাকটি কৰিম, শূন্য আৰু শূন্য কটাকটি কৰিম। বৃদ্ধি হ'ব 44 শতাংশ। উত্তৰ হৈছে অপশ্যন এ।